উজনিত আহি তেওঁলোকে এখন সভা পাতি দেখাওক। বিশেষকৈ মই নিমন্ত্ৰণ জনাইছোঁ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত আহি তেওঁলোকে তেনেকুৱা এখন জনসভা পাতি দেখাওক, মই তেতিয়া মানিম। গৌৰৱ গগৈ ডাঙৰীয়া ইয়ালৈ নিশ্চয় আহিব, কিন্তু কথাটো এইটো হৈছে যে আমাৰ কংগ্ৰেছ দলে ডিচাইড কৰিব আমি ক'ত মিটিং কৰিম, কেতিয়া কৰিম। আমি তেওঁলোকৰ পৰা ইনষ্ট্ৰাকশ্যন লৈ পেলাই বা বিজেপি দলৰ পৰা ইনষ্ট্ৰাকশ্যন লৈ পেলাই কংগ্ৰেছ দলে কাম নকৰে। আমি আমাৰ কামবোৰ, আমাৰ স্থিতি কি আছে কি নাই, ৰাইজে আমাক আশীৰ্বাদ কৰিব নকৰিব সেইবোৰ ইলেকশ্যনৰ পিছত দেখা যাব। যে মোক দায়িত্ব দিছে চাবুৱাত, আৰু সেই হিচাপে মই চাবুৱাত লাগি আছোঁ। আৰু হয়, এইটো সঁচা কথা যে আজি যেতিয়া মই মোৰ সময় দিছোঁ চাবুৱাত, নিশ্চয় মই টিকেটটো বিচাৰিম। এতিয়া দলে মোক টিকেট দিয়ে নিদিয়ে সেইটো দলৰ কথা, কিন্তু মই কংগ্ৰেছ দলৰ এজন কৰ্মী, আৰু কংগ্ৰেছে য'ত মোক কাম কৰিবলৈ সুযোগ দিব মই তাতে কাম কৰিম। প্ৰথমতে মই আমাৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ নেতৃত্ব খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ যে মোক আকৌ এবাৰ তেওঁলোকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জেনেৰেল ছেক্ৰেটাৰীৰ দায়িত্ব দিছে। আগন্তুক দিনবোৰত যেনেকৈ মই কাম কৰি গৈছোঁ, এতিয়াও মোৰ দায়িত্ব, দলে যি মোক দায়িত্ব দিয়ে সেই হিচাপে মই আমাৰ দলটোক কেনেকৈ আমি শক্তিশালী কৰিব পাৰোঁ, আমি সেই তেনেকৈ হিচাপে কাম কৰি যাম। আমি কংগ্ৰেছ দলে ৰাইজৰ লগত, ৰাইজৰ সুখে দুখে সদায় আমি ৰাইজৰ লগত আছোঁ। আৰু বিভিন্ন জেগাত যাওঁতে আমি দেখিছোঁ যে আজি যোনটো পৰিৱেশ হৈ আছে, সেই পৰিৱেশৰ পৰা এতিয়া ৰাইজে মোক লাগে বা আমি যোনটো বাৰ্তা পাইছোঁ, এই বাৰ্তাটো এইটো হৈছে যে আমি নতুন নেতৃত্বত এতিয়া পাইছোঁ, আৰু ৰাইজে এইবাৰ ইয়াত আমাৰ গোটেই অসমতে আমি আমাৰ বিশ্বাস যে আমি আমাৰ দলৰ চৰকাৰ আমি আনিব পাৰিম, আৰু এইবাৰ ভাল এটা ডাঙৰ ভাল যুঁজ এটা হ'ব। যিহেতু নতুনকৈ গঠিত এইবাৰ চাবুৱা লাহোৱাল সমষ্টি, হয়, ইতিমধ্যে কিছুমান কথা উঠিছে যে প্ৰাঞ্জল ঘাটৱাৰ এইবাৰ চব দলে মোক ইয়াত আমাৰ 2021 চনত লাহোৱাল সমষ্টিৰ পৰা আমাৰ সেইটো সময়ত মনোজ ধানোৱাৰ ডাঙৰীয়া ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে, আৰু চাবুৱাৰ পৰা অজয় ফুকন ডাঙৰীয়াই কৰিছিলে। কিন্তু দুইজনে ইলেকশ্যনৰ পিছত তেওঁলোকে এজনে দল এৰিলে, এজনে পলিটিক্সে এৰিলে নেকি, গম নাপাওঁ, দেখা নাই তেওঁ। তাৰপিছত প্ৰায় আপোনাৰ 2024 পিছত দলে মোক ইয়াত দায়িত্ব দিলে যে ইয়াৰ সাংঘাতিক দিশটো আমি শক্তিশালী কৰিব লাগে, আৰু সেই হিচাপে আজি প্ৰায় আপোনাৰ 5-6 মাহৰ পৰা আমি চাবুৱা লাহোৱাল সমষ্টিত আজি আমি আমাৰ কংগ্ৰেছ দলৰ স্থিতিটো শক্তিশালী কৰিবলৈ কাৰণে আমি ৰাতি দিন এক কৰি লাগি আছোঁ। আৰু হয়, যেতিয়া মই ইয়াত সময় দিছোঁ আৰু ইয়াত যেতিয়া মোক দায়িত্ব দিছে, নিশ্চয় মই প্ৰতিনিধিত্ব বিচাৰিম। দলে দিয়ে নিদিয়ে সেইটো দলৰ কথা, কিন্তু যোনেই পায় আমাৰ বিশ্বাস যে আমি এইবাৰ যেনেকৈ আমাক ৰাইজে সমৰ্থন দিছে, আমি বিচাৰোঁ বা আমাৰ বিশ্বাস যে আমি এইবাৰ চাবুৱা লাহোৱাল সমষ্টিটো আমি আমাৰ দখলত আনিব পাৰিম। আৰু এতিয়া এটা ভাল এটা হেৰি হৈছে যে আমাৰ নতুন চাম বা পুৰণা মানুহবোৰ লাহে লাহে যোনবোৰ যাবলৈ আছিলে
বেলেগ দললৈ তেওঁলোকে গুচি গ'ল। এতিয়া নতুনকৈ পূৰা নতুন ছিষ্টেমত আমি এতিয়া চাবুৱা লাহোৱাল সমষ্টিটোত আমি সংগঠনটো আৰম্ভ কৰিছোঁ আৰু বিশ্বাস আৰু সেই তেনেকৈ এটা জোচো মানুহৰ আছে আৰু বিশ্বাস যে আমি ইয়াৰ পৰা আমাৰ 2026-ত আমি কংগ্ৰেছ দলৰ এজন বিধায়কক ইয়াৰ পৰা আমি জয়যুক্ত কৰাই লৈ যাব পাৰিম ৰাইজৰ আশীৰ্বাদে। যিহেতু দুটা সমষ্টি এক হৈ গ'ল, লাহোৱাল আৰু চাবুৱা এটা হৈ গ'ল, তাত বিজেপিও আছে আৰু এজিপিও আছে। দুটা দল যেতিয়া মাৰ্জ হৈ যোৱাৰ ফলত কংগ্ৰেছক আপুনি কিমান চাওক, কংগ্ৰেছ সদায় প্ৰত্যেকটা সমষ্টিতে আমাৰ আমি ডিব্ৰুগড়ত আছোঁ সেইকাৰণে মই ডিব্ৰুগড়ৰ কথা কৈছোঁ যে গোটেইকেইটা সমষ্টিতেই কংগ্ৰেছ দল শক্তিশালী আছে, কংগ্ৰেছৰ নিজৰ এটা ষ্টেণ্ড এটা আছে। এতিয়া কথাটো এইটোৱে হৈছে যে আজি 15 বছৰ আমাৰ শাসন থাকোঁতে আজি যোনবোৰ মানুহে কংগ্ৰেছক বৰবাদ কৰিছিলে সেইবোৰ মানুহ আজি বিজেপিত গৈ নেতৃত্ব লৈ আছে আৰু লাহে লাহে 10 বছৰত আপোনালোকে দেখিছে সেইবোৰ মানুহে এতিয়া বিজেপি দলটোকো বৰবাদ কৰিছে। আৰু এইটো এটা আপোনাৰ ডেমক্ৰেটিক প্ৰক্ৰিয়া হয়, য'ত ৰাইজে নিজৰ প্ৰতিনিধিবোৰক বাছে, দল এটাক ক্ষমতা দিয়ে। এইবোৰ আপোনাৰ উথন পাথন থাকিবই। কংগ্ৰেছ দল 15 বছৰ থাকিলে, বিজেপি আজি প্ৰায় 9 বছৰ হ'ল, 10 বছৰ হ'ল সোমাবলৈ হৈছে। আৰু মই ভাবোঁ যে এইবাৰ ৰাইজে কিন্তু আমাৰ কংগ্ৰেছ দলক সমৰ্থন কৰিব। যিহেতু চাবুৱা লাহোৱাল সমষ্টিৰ কথা কৈছোঁ, কোনোবা এজনে ক'ব বিজেপি বা এজিপি এটা সংঘাত হোৱাৰ সম্ভাৱনা দেখিছে, তাৰ লাভ কংগ্ৰেছত হ'ব নেকি? চাওক, আমি বেলেগৰ সংঘাতত আমাৰ লাভ হ'ব বুলি যদি আমি বহি থাকোঁ তেতিয়াতো নহ'ব। আমি ৰাইজৰ ওচৰলৈ গৈছোঁ, যিমান পাৰিছোঁ আমি প্ৰত্যেকটা আমাৰ মণ্ডল বুথলৈকে আমি গৈছোঁ, ৰাইজৰ যোনবোৰ সমস্যা সেই সমস্যাবোৰ লৈ পেলাই মানুহৰ ওচৰলৈ আমি গৈছোঁ। আৰু আমাৰ বিশ্বাস যে মানুহে আমাৰ যোনটো কংগ্ৰেছৰ যেতিয়া শাসন আছিলে, কংগ্ৰেছৰ চৰকাৰ যেতিয়া আছিলে তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, এইটো সময়ত ৰাইজৰ বা আমাৰ সমাজটোত যোনটো পৰিৱেশ আছিলে সেই পৰিৱেশটো ৰাইজে এতিয়া বিচাৰিছে। ইয়াত এতিয়া বিজেপি দলে কি কৰিছে আপোনালোকে নিজে দেখিছে। আজি সমাজটোক তেওঁলোকে ভাগ ভাগ কৰি জাতি ধৰ্ম এইবোৰ আনি আপোনাৰ অৰুণোদয়ৰ নামত মানুহক ইলেকশ্যনৰ সময়ত গৈ ধমকি দিয়ে, হেৰি কৰে। সেই তেনেকৈ এটা পৰিৱেশ আমাক নেলাগে, ৰাইজে যোনটো তেওঁলোকৰ বাৰ্তা। আৰু সেই হিচাপে তেওঁলোকে, মোৰ বিশ্বাস যে এইবাৰ কংগ্ৰেছ দলক আকৌ তেওঁলোকে আশীৰ্বাদ কৰিব। বিগত সময়ত চাবুৱাৰ যিগৰাকী বিধায়ক আৰু বৰ্তমানৰ লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই কংগ্ৰেছ দললৈ যে কংগ্ৰেছটো অকল মিয়া কেন্দ্ৰিক দল, এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব সাধাৰণ সম্পাদক হিচাপে কংগ্ৰেছ? চাওক, কংগ্ৰেছ দলে ৰাইজৰ মাজত আমি কাকো কেতিয়াও ভেদাভেদ কৰা নাই। আমি সমাজটোক একেলগে লৈ পেলাই কংগ্ৰেছ দলে আগবাঢ়ি গৈছে। আমাৰ কংগ্ৰেছ দলৰ এটা আদৰ্শ আছে, এটা ইতিহাস আছে। আৰু বিজেপি দলে তেওঁলোকৰ যোনটো মানে ষ্ট্ৰেটেজি বা তেওঁলোকৰ যেনেকৈ তেওঁলোকে হেৰি কৰে, সদায় মানুহৰ মাজত এটা ভাগ ভাগ কৰি মানুহক তেওঁলোকে সমাজটোক তেওঁলোকৰ যোনটো স্বাৰ্থ সেইটো পূৰা কৰে। আৰু আজি এইবোৰ কথা যে তেওঁ কৈ ফুৰিছে, আজি সেইটোতে গম পোৱা যায় যে তেওঁৰ কনফিডেন্স। আজি তেওঁ 5 বছৰ বা তেওঁৰ লাহোৱালত 5 বছৰ, তাৰ আগতে চাবুৱাত তেওঁ বিধায়ক আছিলে। আজি এই 10 বছৰত তেওঁৰ কাৰ্যকালত তেওঁ কি কৰিলে, আজি তেওঁ ভয় খাইছে। আৰু সেইটোৱে তেওঁৰ মানে বক্তব্যত এই কথাবোৰ আমি দেখা পাইছোঁ বা হেৰি হৈছে যে তেওঁ ডেফিনেটলি ভয় খাইছে। আৰু সেইটো ভয় খোৱাটো নিশ্চিত। আৰু ৰাইজে দেখিছে, আজি আমি ৰাইজৰ ওচৰত যেতিয়া যাম, তেওঁৰ 10 বছৰ কাৰ্যকালত তেওঁ কি কৰিলে সেইবোৰ ক'ব, কেইটা চাকৰি তেওঁ দিলে, কেইটা ৰাস্তা পদূলি তেওঁ হেৰি কৰিলে, সেইবোৰ কথা ওলাব। আৰু সেইবোৰ আমি ডেফিনেটলি গৈ পেলাই ৰাইজৰ লগতো কথা পাতিছোঁ, এইবোৰ হ'ব। সেইকাৰণে তেওঁ ভয় খাইছে, সেইকাৰণে য'ত ত'ত জিতি গৈ ফুৰিছে তেওঁ। অসমৰ বিভিন্ন প্ৰান্তত যিহেতু উচ্ছেদ অভিযান চলি আছে, যিসকল লোকৰ ঘৰ উচ্ছেদ কৰিছে ইতিমধ্যে, সেইসমূহ সকলো কিন্তু কংগ্ৰেছৰ দিনত সেইসমূহ স্থানত সংস্থাপিত কৰাৰ বুলি একাংশ বিজেপি দলৰ কৰ্মীয়ে ক'ব বিচাৰিছে। চাওক, আজি চবতকৈ ডাঙৰ কথাটো হয় যে আজি উচ্ছেদ কৰাৰ এটা প্ৰক্ৰিয়া থাকে। আমি এইটো চাব লাগিব যে মানুহবোৰে এনক্ৰোচ যেতিয়া কৰিছে, সেই এনক্ৰোচমেণ্টবোৰ কিয় হৈছে,
আৰু সেকেন্ড বস্তুটো হৈছে যে যাক যোনবোৰ মানুহে আমাৰ যদি ভাৰতৰ নাগৰিক হয় তেওঁলোকক আমি উচ্ছেদ কৰাৰ পিছত তেওঁলোকক এটা জেগা আমি দিব লাগিব সেইটো চৰকাৰৰ দায়িত্ব হয় আজি তেওঁলোকে মানুহৰ মাজত যোনবোৰ হেৰি কৰিছে আজি বেলেগ নালাগে আজি আমাৰ মন্ত্ৰী বিধায়কসকলে যিমান মাটি আজি চৰকাৰৰ পৰা লৈছে সেই চৰকাৰৰ মাটিবোৰে যদি তেওঁলোকে দি দিয়ে সেই গোটেই মানুহবোৰক আমি উচ্ছেদ কৰা মানুহবোৰক তাতে আমি বহাব পাৰিম আজি তেওঁলোকে আজি অলপ দিনৰ আগতে তেজপুৰত আপোনালোকে নিজে গম পায় কিমান বিঘা মোৰ এক্সাক্টলি মনত নাই কিন্তু আজি সাধাৰণ ৰাইজৰ মাটি আপোনাৰ মানে বেচা কিনা কৰোঁতে প্ৰায় 6 পৰা 8 মাহ লাগে কিন্তু তেওঁলোকৰ কিছুমান মানুহৰ মাটি আপোনাৰ 2-3 দিনতে তেওঁলোকে হেৰি কৰিলে তো সেইটোৱে মই কৈছোঁ যে আজি তেওঁলোকে পাৱাৰটো ইমান বেছি মিছইউজ কৰিছে আৰু পাৱাৰটো তেওঁলোকৰ মাথাত ইমান ধৰিছে যে সাধাৰণ ৰাইজে আৰু কয় নহয় ৰাইজে যেতিয়া নখ জোকাৰে নবৈ আৰু ৰাইজে আল্টিমেটলি ডিচিজনটো লয় আজি আমি ঘূৰা-ঘূৰি কৰি আমি ৰাইজৰ মাজত থাকোঁ আমি দেখিছোঁ যে ৰাইজে কিন্তু এইটো বিৰক্তি পাইছে আৰু এইবোৰ বস্তুৰ পৰা আজি বিধায়কবোৰ আজি ইয়াতেই বিধায়ক যোনজন আছে তেওঁ আজি 10 বছৰ আগত কি আছিলে তেওঁৰ কিমান সম্পত্তি আছিলে আৰু আজি 10 বছৰৰ পিছত তেওঁৰ কিমান সম্পত্তি হ'ল সেইটো চালেই হ'ল বেলেগ আমি কি ক'ব লাগে আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহলে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ থলুৱা শাক-পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিচা ফাৰ্মৰ থলুৱা হাঁহ কুকুৰা গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা যোগাযোগ 9707481939 চাবুৱাবাসীৰ বাবে সুখবৰ চাবুৱা চিবি ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি তেনেহলে এতিয়া আৰু চিন্তা নাই আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা চিবি ট্ৰেডাৰ্ছে এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত চিবি ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ sanitary fitting, PVC fitting, wall painting, tiles, granite basing ইত্যাদি ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা জেবি ট্ৰেডাৰ্ছ আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ ৰোগীসকলৰ বাবে ভাল খবৰ চাবুৱা চেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা চাবুৱাৰ চেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে চিটি স্কেন আল্ট্ৰাছাউণ্ড অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয় লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্টৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায় গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822 455 808 নম্বৰত